Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তো তেওঁলোকৰ বাবে লৈ আহিছে এখন কুৱেশ্যন পেপাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ। তো এটা ফাৰ্ষ্ট ইউনিট টেষ্টৰ ইনিচিয়েল কুৱেশ্যন পেপাৰখন তোমালোকক দেখাবলৈ গৈ আছোঁ, কেনেধৰণৰ কুৱেশ্যন আহিছিল বা তোমালোকৰ যদি হয় কেনেধৰণৰ কুৱেশ্যন আহিব সেই গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কুৱেশ্যন পেপাৰখন যদি চোৱা ইয়াতে 50 মাৰ্কছৰ আছিল কুৱেশ্যন পেপাৰখন আৰু টাইম দিয়া হৈছিল 2 আৱাৰ্ছ। তো ফাৰ্ষ্টতে দিয়া হৈছিল পেছেজ, এটা পেছেজ আহিব, আমাৰ এনেও আহিব, ফাইনেলটো আহিব পেছেজ। তো ইয়াতো প্ৰথমতে এটা পেছেজ দি ষ্টাৰ্ট কৰা হৈছিলে, তোমালোকে ভিডিঅ'টো পজ কৰি পেছেজটো পঢ়ি লোৱা। তাৰপিছতে দিয়া হৈছিলে পেছেজৰ পৰা কিছুমান কুৱেশ্যন, যেনেকৈ হোৱাট ইজ মিনড বাই দ্য টাৰ্ম গ্ৰোথ মাইণ্ডছেট। তাৰপিছতে হোৱাই ডু ষ্টুডেণ্টছ উইথ ফিক্সড মাইণ্ডছেট এভইড ডিফিকাল্ট টাস্ক। তাৰপিছত 3 নম্বৰ দিয়া হৈছিল এক্সপ্লেইন দ্য চেণ্টেন্স দ্য গ্ৰোথ মাইণ্ডছেট অফাৰ্ছ এ হেল্ডিয়াৰ পাৰ্সপেক্টিভ। তাৰপিছতে 4 নম্বৰ দিয়া হৈছিল ফাইণ্ড দ্য ৱৰ্ডছ ফ্ৰম দ্য পেছেজ দেট মিন। তো ইয়াতে ৱৰ্ডৰ মিনিংটো দিয়া থাকিব, আমি ৱৰ্ডটো ওলাব লাগে যে কোনটো ৱৰ্ডৰ মিনিংটো ইয়াত দিয়া হৈ আছে। যেনেকৈ A নম্বৰ দিয়া আছে এবল টু ৰিকভাৰ কুইকলি ফ্ৰম ডিফিকাল্টিজ, তো এইটো কোনটো ৱৰ্ডে বুজাইছে। আৰু 2 নম্বৰতে B নম্বৰ দিয়া আছে কণ্টিনিউ ফাৰ্মলি ডেছপাইট প্ৰব্লেমছ, সেইটো ক'ত দিয়া আছে সেইটো আমি বিচাৰিব লাগে। 5 নম্বৰ দিছে একৰ্ডিং টু দ্য পেছেজ হোৱাই ডু মেনি ষ্টুডেণ্টছ ফিল ডিছকাৰেজ টুডে, তো সেইটো আমি কৰিব লাগিব। ডু ইউ এগ্ৰি উইথ দ্য ফেইলিয়াৰ ইজ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ লাৰ্ণিং। তো এইখিনি কুৱেশ্যন আমি পেছেজৰ পৰা লিখিব লাগিব, যদিও 6 নম্বৰ যোনটো কুৱেশ্যন দিছে সেইটো আমি অলপ নিজৰ পৰা এড কৰি লিখিব লাগিব। ইয়াৰ পিছতে 2 নম্বৰটো দিছে ইউ আৰ কবিতা কাৰ্তিক দ্য প্ৰেচিডেণ্ট অফ কালচাৰেল ছ'চাইটি অফ ইয়ৰ স্কুল নিউ এৰা হাই স্কুল ডিফু write notice for your school notice board informing the student about cultural program organized in your school and invite names for the participation। তো ইয়াতে কি কৰিছে, ইয়াতে এখন লিখিব দিছে আমাক, তো ইয়াতে দিছে আমাৰ এখন নটিচ লিখিবলৈ। তো নটিচখন অলৰেডি হয়তো তোমাকে জানা কিদৰে লিখিব লাগে, তো এইখিনি নটিচ লিখিব দিছে। তাৰপিছত B নম্বৰ দিছে ৰাইট এ নটিচ ফৰ your school notice board inviting volunteers for the one-day blood donation camp organized by Red Cross Society of India at your school. You are Rishan Ritika of the Vidya Bharati School, Guwahati। তো ইয়াতে আমাক কি লিখিব দিছে, আৰু এখন নটিচ লিখিব দিছে, দুখনৰ পৰা এখন লিখিলে আৰু। তো এইখন চাব পাৰা তোমালোকে ব্লাড ডোনেশ্যন কেম্প, এখন ইম্পৰ্টেণ্ট হয়, এনেও চাব লাগে। তো ইয়াৰ পিছতে 3 নম্বৰটো দুটা অপশ্যন ৰাখিছে। You are Sanjay Sanjana of Bright Horizon Public School, Guwahati. Your school recently arranged a visit to an old age home and orphanage. Prepare a report about to be published in your school magazine। তো ইয়াতে আমাৰ কি কৰিব দিছে, এখন ৰিপৰ্ট লিখিব দিছে স্কুল মেগাজিনত প্ৰকাশ কৰিবলৈ। তাৰপিছতে দিছে অৰ দি পেলাই a super specialty hospital was inaugurated in your town by the health minister as a reporter from the Assam Tribune. Write a report on the same to be the published in the newspaper। তো ইয়াতো এখন ৰিপৰ্ট লিখিব দিছে আছাম ট্ৰিবিউনৰ কাৰণে। হৈ গ'ল এইখিনি। তাৰপিছতে এতিয়া আমাৰ 4 নম্বৰ আহি গ'ল আমাৰ গ্ৰামাৰ ছেকশ্যন। তো গ্ৰামাৰ ছেকশ্যনখিনি তোমালোকে নিজে কৰিব লাগিব, কৰি পেলাই কমেণ্ট বক্সত দিব লাগিব। চোৱা ইয়াতে ফাৰ্ষ্টতে দিছে আমাৰ প্ৰিপজিশ্যন দিছে। প্ৰথমতে ইউ মাষ্ট চাফাৰ ডেছ ইয়ৰ মিছডিড, আনচাৰ কি হ'ব লিখিবা। হি ছেড দিছ ডেছ ওথ, সেইটো লিখিবা। দেয়াৰ ইজ এ ব্ৰিজ ডেছ দ্য ৰিভাৰ, শ্বি ইজ প্লেয়িং ডেছ এ গিটাৰ। তো ইয়াত কি কি হ'ব তলত কমেণ্ট বক্সত লিখিবা। নেক্সট আছে আমাৰ ভইচ চেঞ্জ কৰিব দিছে। দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন দে লাভ এট আছ। তো এইখিনি যিকোনো দুটা কৰিব দিয়া হৈছিলে, তো সেইখিনি পাৰিলে তোমালোকে কমেণ্ট বক্সত লিখিবা। এনচাৰ দ্য ফলোইং কুৱেশ্যন, 5টা কৰিব দিছে। হোৱেৰ ইজ দ্য অৰিজিনেল হোম অফ চাহিব, চাহিবৰ অৰিজিনেল হোম ক'ত আছিলে। হোৱেৰ ইজ উদিপ্তি। When did the skaters come from Bangladesh? তাৰপিছত আছে who started for school very late one morning? What did friends see in the open field back to of the saw mill? When and where did Louis Fisher first visit Gandhi? তাৰপিছতে দিছে what was the number of delegates attending the annual convention of the Congress Party in 1916? Next আছে from where is the poem A Things of Beauty is extract? তাৰপিছতে দিছে who is Santhia? Next আছে where was the little new shed built?
তো ওপৰৰখিনি আছিলে 1 মাৰ্কছৰ 1 মাৰ্কছৰ, তলৰখিনি 2 মাৰ্কছৰ আছে 7 নম্বৰৰ। তো ইয়াতে আনসাৰ এনি 5 অফ দ্য ফলোইং কুৱেশ্যন, ইয়াতে দিছে 9টা অপশ্যন দিছে, তাৰে যিকোনো 5টা কৰিব দিছে। লিষ্ট দ্য থিং অফ দ্য বিউটি মেনশ্যন ইন দ্য পয়েম, হোৱাট ৱাজ দ্য প্লি অফ দ্য ফোক who had put up the roadside stand, what is the background of the last lesson, what were the bad news that had come from the bulletin board, where did Sahib work after giving up rug picking, does Sahib like his new job, why not, why are most rug picking children barefoot, why was Gandhi impressed with Shukla, why was Gandhi not allowed to draw water from the well। তো এইখিনি আছিলে 2 মাৰ্কছৰ, যিকোনো 5টা কৰিব লাগে। এতিয়া আহিছোঁ আমি 5 মাৰ্কছৰ, যিকোনো এটা কৰিব লাগে। ইয়াতে চোৱা, আনসাৰ এনি ওৱান অফ দ্য ফলোইং কুৱেশ্যনছ, ইয়াৰে 3টা দিয়া আছে, যিকোনো এটা কৰিব লাগে। শ্ব' হাউ ফৰ চিলড্ৰেন লাইক চাহিব ৱেৰিং শ্বু ইভেন উইথ এ হোল ইজ এ ড্ৰিম কাম ট্ৰু। তাৰপিছত দিছে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট টু চাৰ্ভাইভেল দেন দ্য আইডেণ্টিটি অফ ফৰ দ্য rug pickers, says the author Annie Chung explain. Describe the unusual things that friends noticed on the day of the last lesson. তো এইখনে আছিলে ইংলিছৰ এখন কুৱেশ্যন পেপাৰ। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰে তোমালোকে নিশ্চিতভাৱে সহায় কৰিব। বাকী তোমালোকে যদি নোটছ লাগে আমাৰ এপৰ পৰা বাই কৰিব পাৰা, যেনেকৈ ইকনমিক্স আছে, এডুকেশ্যন আছে, ইংলিছ, পলিটিকেল ছায়েন্স, অসমীয়া, অল্টাৰনেটিভ ইংলিছ, এই 6টা ছাবজেক্টৰ বৰ্তমানলৈকে আমাৰ তাত নোটছ আছে। তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা গৈ পেলাই তোমালোকে ডাউনলোড কৰি এইখিনি নোটছ বাই কৰিব পাৰা মাত্ৰ 99 বা 98 ৰুপিজত, মানে বেলেগ বেলেগ দাম আছে আৰু 99, 98 তেনেকৈ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং ক্লাছ।